হয় নমস্কাৰ। আজি চেলুত তিৰংগা বঙাইগাঁও জিলা তৰফৰ পৰা আমি নাজিবুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ নামত আমি এফআইআৰ দিবলৈ আহিছোঁ সদৰ থানাত। পুৰা দেশজুৰি যি পাকিস্তানী সমৰ্থক লৈ এটা ভয়াৱহ সৃষ্টি হৈছে আৰু আমাৰ ভাৰতবৰ্ষত থাকি পাকিস্তান সমৰ্থক কৰা এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু এই কামটোৱে আমাৰ বঙাইগাঁও জিলাৰে এজন ব্যক্তি তেওঁ কৰিলে। আজি বঙাইগাঁও সদৰ থানাত আমি এফআইআৰখন দিব আহিছোঁ আৰু বঙাইগাঁও আৰক্ষী অধীক্ষক মহোদয়ক আমি অনুৰোধ জনাম যে অতি সোনকালে আপুনি এই ব্যক্তিজনক এৰেষ্ট কৰক আৰু জেললৈ প্ৰেৰণ কৰক, যাতে এনেকুৱা শাস্তি হ'ব লাগে দেশবিৰোধী মন্তব্য কৰা কোনো ব্যক্তিয়ে যাতে ৰেহাই নাপায়। তেওঁক লৈ এইটোৱে কথা, আমাৰ অতি সোনকালে তেওঁক এৰেষ্ট কৰক, জেললৈ প্ৰেৰণ কৰক, নহ'লে আমি নিজাববীয়াকৈ আজি আমি চেলুত তিৰংগা তৰফৰ পৰা আমি গোচৰ দিব আহিছোঁ ইয়াতে। আৰু আমাৰ আৰক্ষী অধীক্ষকৰ ওপৰত ভৰসা আছে, বঙাইগাঁও আৰক্ষী ভাল কাম কৰি আছে। তো বঙাইগাঁও আৰক্ষী অধীক্ষকৰ পৰা আমি এইটো বিচাৰোঁ অতি সোনকালে এৰেষ্ট কৰক, এৰেষ্ট কৰি জেললৈ প্ৰেৰণ কৰক। ধন্যবাদ।